প্ৰশংসা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো মই ইয়াৰ আগত বহুতবাৰ কৈছো যে যদিহে আপোনালোকে প্ৰিপাৰেচন কৰি আছে প্ৰস্তুতি কৰি আছে যদি আপোনালোকে ভাল সোৰ্সৰ পৰা প্ৰিপাৰেচন কৰিব বিচাৰিছে যৰ পৰা পঢ়াৰ পিছত আপোনালোকে এটা সিঙ্গল শব্দ বেলেগকে চোৱাৰ প্ৰয়োজন নাই এইটো বিষয়ে মই বহুতবাৰ কৈছো যিসকলে নতুন হয় আমাৰ ফ্ৰী ক্লাছসমূহ ইউটিউবত চাওক আমি ৰিজনিং কেনে ধৰণে পঢ়াও আমি ম্যাথছ কেনে ধৰণে পঢ়াও আমি ইংলিশ কেনে ধৰণে পঢ়াও যেহেতু এই তিনটা সাবজেক্ট মই নিজে কভাৰ কৰো গতিকে যিমান পাৰি সিমান সহজত আমি কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ কৰাৰ ওপৰত সদায় ফোকাস কৰি আহিছো বাৰে বাৰে কৈছো যে আমি ৰিজনিংৰ কাৰণে ফলো কৰিছো এইখন বুকস ৰিজনিংৰ কাৰণে ফলো কৰিছো এইখন বুকস এই দুখন বুকসৰ বাহিৰে এটা সিঙ্গল কোৱেশ্চন আপোনালোকে বেলেগৰ পৰা চোৱাৰ প্ৰয়োজন নাই যদিহে আপোনালোকে ইচ্ছা কৰে এই কেখন বুকস কিনিব পাৰে কিন্তু এখন বুকসৰ প্ৰাইসটো প্ৰায় 600 টকা 700 টকা হয় এনেকুৱা ধৰণৰ বুকস বিলাক ভাল হয় কাৰণে ইয়াৰ প্ৰাইসটো বহুত বেছি হয় গতিকে যদিহে আপোনালোকে ইচ্ছা কৰে যে সিঙ্গল কিতাপ নিকিনি এখনো কিতাপ নোহোৱাকে যদি আপুনি প্ৰিপাৰেচন কৰিব বিচাৰে তেনেহলে আমাৰ কোৰ্স কেটা ল'ব পাৰে কাৰণ আমাৰ কোৰ্সত এইবিলাক বুকৰ পৰাই লোৱা হৈছে গোটেইবিলাক কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু বহুত ৰিসাৰ্চ কৰিহে আমি ক্লাছবিলাক বনাইছো কাৰণ আপোনালোকে বহুত ভালকে গম পায় আমি কেনে ধৰণে ক্লাছবিলাক কৰো বিশেষকৈ মই কেনে ধৰণে ক্লাছবিলাক কৰো সো এটা ভাল খবৰ আছে আপোনালোকৰ কাৰণে যেহেতু খ্ৰীষ্টমাছ আহি আছে খ্ৰীষ্টমাছৰ কাৰণে আমি এটা সেল ৰাখিছো আমাৰ কোৰ্স বিলাকত 60 रुपीस স্ট্ৰেট ডিসকাউন্ট পাব বৰ্তমান মেথছৰ কোৰ্সটো 509 টকা হৈ আছিল মেথছৰ কোৰ্সটো ইমান সিস্টেমেটিকে কৰিছো কাৰণ আপোনালোকে আগত মেথছ পঢ়ে গোটেইখিনি মিক্স কে ধৰক আপোনালোকৰ ৰেশিও প্ৰপৰশন টপিক এটা পঢ়িছে ৰেশিও প্ৰপৰশন গোটেইখিনি একেলগে পঢ়ে কিন্তু আমি তেনেকে কৰা নাই আমাৰ গোটেইখিনি ভাগকে কৰিছো আমি এটা যদি টপিক লৈছো সেই টপিকৰ সাব টপিক বনাই টাইপ ওয়াইজত সলভ কৰিছো তেতিয়াহে আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হ'ব নহলে এক্সামত সদায় আপোনালোকে নোৱাৰিব কৰিবলৈ এক্সামত লাগিব আপোনালোকে এই কোৱেশ্চনটো পঢ়ি গৈছে কিন্তু এক্সামত কৰিব নোৱাৰিব পঢ়া নিচিনাহে লাগিব সো তাৰ কাৰণে আপুনি কনসেপ্টটো ক্লিয়াৰ কৰিব লাগিব আৰু তেনেকে আসলতে আমাৰ ক্লাছবিলাক ৰখা হৈছে যিসকলে যোৱাবাৰ কোৰ্স পাৰচেজ কৰিছে তেখেতসকলেতো ভালকে গমে পায় ম্যাক্সিমাম ক্যান্ডিডেট যোৱাবাৰ সিলেকশনো লাভ কৰিছে আৰু মেথছৰ কাৰণে আমি একে ধৰণে বুক ফলো কৰিছিলো দুখন এখন আৰএছ আগৰৱাল এখন আৰু এখন আছিল এখন এসএসসি কিৰণ পাব্লিকেশন আৰু ইংলিছৰ কাৰণে মই বহুতবাৰ বুকস কিনি দেখাইছো গতিকে এক এখন এটা বুক কিনিলে আপোনালোকে 600 টকা ওপৰত পে কৰিব লাগিব কিন্তু আমাৰ মেথছৰ কোৰ্সটো মাত্ৰ 509 টকা আছিল 509 বৰ্তমান 60 रुपीसৰ স্ট্ৰেট ডিসকাউন্ট দিয়া হৈছে মানে আপোনালোকে 449 ত কোৰ্সটো ল'ব পাৰিব 449 ত বৰ্তমান ল'ব পাৰিব খ্ৰীষ্টমাছৰ উপলক্ষে যদিহে ল'ব বিচাৰে লকছটক এপ্লিকেশন ডাউনলোড কৰি ল'ব পাৰিব বা তলত আমাৰ হোৱাটসএপ নাম্বাৰটো দিয়া আছে হোৱাটসএপ কৰি কিবা কনফিউজন থাকিলে সুধিব পাৰিব একে আমাৰ মেথছ কোৰ্স আছে আমাৰ ইংলিশ কোৰ্সটো একে 60 रुपीसৰ ডিসকাউন্ট দিয়া হৈছে তাৰ নেক্সট আমাৰ আসাম পুলিচৰ নতুন বেটছ এটা যোৱাকালি লঞ্চ কৰা হৈছিল হেতু হল ফুল কোৰ্স 999 টকাত ফুল কোৰ্স দিয়া হৈছে গতিকে হেতু যেহেতু অলৰেডি ডিসকাউন্ট প্ৰাইসতে দিয়া আছে গতিকে তাতকে আৰু ডিসকাউন্ট কৰিব পৰা নাযাব কাৰণ মই এটো কথা কৈছো যে যদি আপোনালোকে এটা পুনৰবাৰ কৈছো ধৰক আপোনালোকে কৰবাত ফুৰিব গৈছে আপুনি লগৰ বন্ধুৰ লগত কৰবাত ফুৰিব গৈছে বাহিৰত ঘৰৰ বাহিৰত আপোনালোকে এদিনৰ কাৰণে মাত্ৰ এদিনৰ কাৰণে যদি হোটেলত থাকিব লগা হয় তেতিয়া আপোনালোকে 1000 টকাতকে বেছি পে কৰিব লগা হয় বা 1000 টকা পে কৰিব লগা হয় সো হে এদিনৰ খৰচটো মাত্ৰ আমি লৈছো কাৰণ কষ্ট বহুত বেছি হয় এটা মই ধৰক আৰু এটা एग्जांपल মই দিব বিচাৰিছো যদি আপোনালোকে ক্লাস 10 ৰ ষ্টুডেন্ট এজনৰ মাত্ৰ হুদে নৰমালি আপোনাৰ ভাইটি বন্ধী কৰবা গাঁৱত আছে যদি আপুনি হুদে যে টিউশন ফিস বৰ্তমান কিমান তেখেতসকলে ক'ব যে এমাহত 500 টকা এমাহত 400 টকা তো আমি এবছৰৰ কাৰণে আপোনালোকক 500 টকাত কোৰ্স বিলাক দি আছো আজি মেথছৰ কোৰ্সটো আপোনালোকে 449 ল'ব পাৰিব এমাহৰ কাৰণে নহয় এবছৰৰ কাৰণে আপোনালোকক চালে লাগিব যে বহুত বেছি দাম হয় বুলি কিন্তু নিজে প্ৰ্যাকটিক্যালি চিন্তা কৰক যদি আপোনাৰ আপোনাক কৈছো আপোনাক যদি আপোনাৰ সঁচাকে মেথছত প্ৰবলেম আছে আপোনালোকে এইটো কোৰ্স লোৱাৰ পিছত এটা সিঙ্গল কোৱেশ্চন বেলেগকে চাব নালাগে আপোনালোকে এইখন বুকস কিনিব নালাগে 600 টকা দি পিনি আপোনালোকে এইখন বুকস কিনিব নালাগে 600 টকা দি পিনি গোটেইখিনি ইয়াত কভাৰ কৰা হ'ব ইয়াত মক টেষ্ট লগে দিয়া হৈছে গতিকে বেলেগকে এটা কোৱেশ্চন চাব নালাগে মই হেতু আপোনাক গ্যাৰান্টি দি পিনি কৈছো যে মই হাৱাতে কথা কৈ আছো তেনেকুৱা নহয় আপোনালোকে আমাৰ 15 সেপ্টেম্বৰ 2024 ৰ 15 সেপ্টেম্বৰৰ ভিডিওটো চাওক 2024 ৰ 15 সেপ্টেম্বৰ যেতিয়া এডিআৰই ফাৰ্স্ট এক্সামিনেশন হৈছিল গ্ৰেড 3 ফাৰ্স্ট এক্সামিনেশন হৈছিল তাত আমি যেতিয়া এক্সামিনেশন হৈ যোৱাৰ পিছত এটা ভিডিও বনাইছিলো তাত আপোনালোকে নিজে চাওকে গুটে সকলো কমেন্ট আপোনালোকে দেখা পাব যে ডাইৰেক্টলি আপোনাৰ কোৰ্সবা গুটেখিনি কমন পৰিছে এক্স্যাক্টলি সেম কোৱেশ্চন কমন পৰিছে তেনেকে ক'ব তেখেতসকলে এক্সাম দি অহাৰ পিছত বা আপোনালোকে যদি আমাৰ এপ্লিকেশনটো চাই বৰ্তমান 4.9 ষ্টাৰ ৰেটিং আছে আমাৰ 5 ষ্টাৰ ৰেটিং থাকে 4.9 ষ্টাৰ ৰেটিং থাকে তাৰ তলতো ফিডবেক সমূহ চালে আপোনালোকে দেখা পাব যে সকলোৱে চাকৰি পাবলৈ সক্ষম হৈছিল বা মেথছৰ কাৰণে তেখেতসকলে ৰৈ যাব লগা হোৱা নাই যিসকলে মেথছত আগতে যোগ বিয়োগ পূৰণ হৰে নাজানিছিল তেখেতসকলে চাকৰি পাইছে 35 ৰ ভিতৰত 34 লৈকে স্কোৰ কৰিছে যিয়ে মেথছৰ কাৰণে ভয় খাই আছিল বৰ্তমান ফেভাৰিট সাবজেক্ট হৈ গৈছে তো তেনেকুৱা ধৰণৰ ফিডবেক পাব
সো আপোনালোকে লাগিব যে 500 টকাটো বহুত বেছি খৰচ হয় 1000 টকাটো বহুত বেছি হয় কিন্তু নিজে চিন্তা কৰক প্ৰেক্টিকেলি চিন্তা কৰক কথাটো যদিহে আপোনাৰ 500 টকা ইনভেষ্ট কৰি যদি চৰকাৰী চাকৰি এটা পায় প্ৰতি মাহে আপোনাৰ দৰমহাটো 30000 প্ৰতি মাহেকত 30000 টকা হ'ব সো যদি আপোনাৰ প্ৰবলেম নাই মেথছত যদি আপোনাৰ প্ৰবলেম নাই ইংলিছত তেতিয়া পাৰচেজ নকৰিব যদি সঁচাকে প্ৰবলেম আছে তেখেতসকলকে কৈ আছো আপোনাৰ যদি প্ৰবলেম আছে আপুনি পাৰচেজ কৰক যদি আপোনাৰ প্ৰবলেম নাই আপুনি পাৰচেজ নকৰিব যদি আপোনাৰ অলৰেডি মেথছত 35 ৰ ভিতৰত 32 33 স্কোৰ হৈ আছে আপুনি পাৰচেজ কৰাৰ প্ৰয়োজন নাই যদি নাই হোৱা তেখেতসকলে পাৰচেজ কৰক কাৰণ ভেকেন্সি বাৰে বাৰে নাহে আপোনাৰ বয়সটো পাৰ হৈ গৈ আছে আসাম পুলিচৰ কাৰণে এইবাৰ বহুতে এপ্লাই কৰিব পৰা নাই কাৰণ বয়সটো পাৰ হৈ গৈ আছে কম্পিটিশন লেভেলটো বাঢ়ি গৈ আছে সো এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব মই কৈছো এখন বুকতকে কম দামত কোৰ্স বিলাক ৰখা হৈছে সো এতিয়াতো আৰু ক্ৰিসমাস উপলক্ষে স্ট্ৰেট ডিসকাউন্টও দিয়া হৈছে সো যদি আপোনালোকে মেথছত প্ৰবলেম আছে মেথছ কোৰ্সটো লওক যদি ইংলিছত প্ৰবলেম আছে ইংলিছ কোৰ্সটো লওক আৰু যদিহে আসাম পুলিচৰ ফুল কোৰ্সটো ল'ব বিচাৰে তেনেহলে 999 ত ফুল কোৰ্সটো ল'ব পাৰিব যিসকলে আগতে মেথছ কোৰ্স লৈছিলে আমাৰ বা ইংলিছ কোৰ্স লৈছিলে তেখেতসকলে যদিহে আসাম পুলিচৰ ফুল কোৰ্সটো ল'ব বিচাৰে তেখেতসকলে 599 ত ফুল কোৰ্সটো ল'ব পাৰিব অকল তেখেতসকলে এটা কুপন কোড পাব অকল তেখেতসকলৰ কাৰণে কুপন কোড এটা ক্ৰিয়েট কৰা হৈছে তেখেতসকলে হেতু এপ্লাই কৰিব পাৰিব সো এইখিনি আছিল কবলে পুনৰবাৰ কৈছো মই আপোনালোকক আমাৰ ফ্ৰী ক্লাছসমূহ এবাৰ চাবলৈ কম যে আমাৰ ইংলিছ হোক মেথছ হোক মই কেনে ধৰণে পঢ়াও হেতু এবাৰ আপোনালোকে চাই লওক কাৰণ এনেকুৱা হয় কথাটো মই নিজেও প্ৰিপাৰেচন কৰিছো মই নিজেও এক্সাম ক্লিয়াৰ কৰিছো মই নিজে প্ৰিপাৰেচন কৰোতে যিখিনি অসুবিধা পাইছিলো যে মই যিমান সহজে পঢ়িছো সেই গোটেইবিলাক এনালাইসিস কৰিছো কোৱেশ্চন পেপাৰ গোটেইবিলাক এনালাইসিস কৰা হৈছে এনালাইসিস কৰাৰ পিছত আমি কোৰ্স এটা লঞ্চ কৰিছো কাৰণ আসাম পুলিচ এডভাৰটাইজমেন্ট দিয়াৰ দিনাখন আমি কোৰ্স এটা লঞ্চ কৰিব পাৰিলো হয় আমি কোৰ্স লঞ্চ তেতিয়া কৰা নাই গোটেই ভালকে এনালাইসিস কৰা হৈছে গোটেইবিলাক কেনে ধৰণে আমি পঢ়াব পাৰো আৰু মই লেসন যেতিয়া আমি এটা মই যদি ভিডিও ক্লাसेছ এটা কৰো মোৰ প্ৰপাৰ লেসন প্ল্যান এটা থাকে মই কেনে ধৰণে পঢ়াব পাৰো যাতে আপুনি বুজি পায় আপোনাৰ পইণ্ট অফ ভিউৰ পৰা মই পঢ়াও সেইকাৰণে আপুনি চাব যে আমাৰ ক্লাसेছ বিলাক কম্পেৰেটিভলি বহুত সহজ থাকে বিশেষকৈ মই কৰা ক্লাছ বিলাক মেথছ ইংলিছ ৰিজনিং মই নিজে পঢ়া পেইড কোৰ্সটো গতিকে মই কৰা ক্লাছ বিলাক বহুত সহজ থাকে পুনৰবাৰ কম যদি আপুনি এনেকে এবাৰ চিন্তা কৰিব পাৰে যে এইবাৰ ঠাণ্ডা দিনত এই ঠাণ্ডা সিজনটোত আপুনি নিজৰ কাৰণে জেকেট এখন নলৈ পিনি 1000 ৰুপিছত লক্ষ্য টকাৰ কোৰ্স লৈছে মাত্ৰ এটা জেকেটৰ ভ্যালু যে ভাল জেকেট এখন ললে 1000 টো ল'ব আপোনালোকৰ পৰা বা ট্ৰেক সুট এটা যদি লয় আপোনালোকে প্ৰায় 1000 টকা ল'ব ভাল যোনটো ভাল মানে 2 বছৰ 3 বছৰ 4 বছৰ যাতে আপোনালোকে পিন্ধিব পাৰে তেনেকুৱা এটা যদি জেকেট লয় তেতিয়া আপোনালোকৰ 1000 ল'ব সেই 1000 টো এবাৰ মাত্ৰ বিশ্বাস কৰক মোৰ ওপৰত আৰু আমাৰ এই কোৰ্সত এবাৰ ইনভেষ্ট কৰক আৰু নিজে আপুনি গোটেই কিতাপ বাদ দিয়ক অকল আমাৰ ক্লাছ বিলাক চাবলৈ ষ্টাৰ্ট কৰক তেতিয়া আপুনি গম পাব ডিফাৰেন্সটো তেতিয়া আপুনি গম পাব যে এতিয়ালৈকে কিয় আপুনি এক্সামিনেশন ক্ৰেক কৰিব পৰা নাছিল আচলতে কাৰণ পঢ়াব সকলোৱে পাৰে কিন্তু পঢ়ুৱাটো ইমান সহজকে পঢ়াব লাগিব যাতে আপোনাৰ মাইন্ডত সোমাই যায় কনসেপ্টটো ক্লিয়াৰ হৈছে কাৰণ এনেকুৱা থাকে যে বহুত বেছি কোৱালিফিকেশন থাকিলেও কেতিয়াবা পঢ়াব নোৱাৰে ভালকে কোৱালিফিকেশন থাকিব পাৰে নিজে বহুত ডাঙৰ এক্সাম ক্লিয়াৰ কৰিব পাৰে কিন্তু পঢ়ুৱাটো ইমান সহজ কথা নহয় আচলতে কাৰণ আমি দেখা পাওঁ যে যদি আমি নিজৰ কলেজত চাওঁ এনেকুৱা আমাৰ বহুত প্ৰফেসৰ আছে যিসকলে PhD কৰি আহে কিছুমানে বাহিৰত জাপানত কৰি আহে PhD নেট ক্লিয়াৰ কৰে তো বহুত এমফিল থাকে বহুত ডাঙৰ কোৱালিফিকেশন তেখেতসকলৰ থাকে ডাবল MA থাকে ডাবল BA থাকে ডাবল BSc থাকে সো তেখেতসকলে ইমান এখিনি কোৱালিফিকেশন থকাৰ পিছতো বহুত প্ৰফেসৰে ভালকে পঢ়াব নাজানে হয়নে আমি বহুত কলেজত এনেকুৱা টিচাৰ পাইছো গতিকে পঢ়ুৱাটো ইমান সহজ নহয় কিন্তু মই এটো বহুত গৌৰৱেৰে কওঁ যে মই যেতিয়া পঢ়াও মই ষ্টুডেন্টছৰ মানে আপোনালোকৰ পইণ্ট অফ ভিউৰ পৰা পঢ়াও যে মই এটা যদি কোৱেশ্চন পঢ়াইছো বুজাইছো সেই কোৱেশ্চনটো আপোনালোকে বুজি পাইছে নে হেতুৰ ওপৰত গুৰুত্ব দিহে মই পঢ়াও সেইকাৰণে আপোনালোকে চাব আমাৰ ক্লাছ বিলাক কিমান সহজত পঢ়াও আচলতে গতিকে হেতুৱে কথাটো আছিলে যদিহে ল'ব বিচাৰিছে আপোনালোকে ক্ৰিসমাসত লওক আপোনালোকে ডিসকাউন্ট ভালকে পাই আছে সো লক্ষ্যটক এপ্লিকেশন প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লওক হেতু ইনফৰমেশন দিবলৈ বৰ্তমান কাৰণে এইটো ভিডিও বনালো বাকি আমাৰ ক্লাसेছ আহি থাকিব চিন্তা নকৰিব ইউটিউবত আমি যিমান পাৰ ফ্ৰী ক্লাसेছ দিম আৰু পেড কোৰ্স লোৱা সকলেতো এইটো গ্যাৰান্টি দিছো যে এবাৰ লক্ষ্যটকৰ পৰা পঢ়ি আপোনালোকে চাকৰি পাব যোৱাবাৰ ম্যাক্সিমাম ক্যান্ডিডেট পাইছিলে এবাৰ আপোনালোকে চাকৰি পাব তো এইখিনি আছে ইনফৰমেশন বাকি বহুত বেছি শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছো কিবা যদি কনফিউজন আছে হোৱাটসএপ কৰিব ধন্যবাদ